মোৰ নাম শাহাদুল ইছলাম। মই ৫৭ নং নিজলাওখা পঞ্চায়তৰ ১ নং ৱাৰ্ডৰ মিত্ৰজোঁটৰ নিৰ্দলীয় প্ৰাৰ্থী। মোক গুটিপাতৰ ছবিত ৰাইজে ভোট দি জিকাব বুলি মই আশা কৰোঁ। মিত্ৰজোঁটৰ পৰা শাহাদুল ইছলাম তেখেত কেনেকুৱা ল'ৰা? তেখেত শিক্ষিত ল'ৰা আৰু ভদ্ৰ ল'ৰা। আমাৰ এই পূবফাল পৰা ১ নং ৱাৰ্ডৰ পৰা তেওঁক দলে প্ৰক্ষেপ কৰিছে আৰু তেওঁ বহুত ভোটৰ ব্যৱধানত জিকিব বুলি আমি আশাবাদী। আৰু চাওক, শাহাদুল প্ৰাক্তন কাউন্সিলৰ আছিল হালপাৰা পঞ্চায়তৰ। তেওঁ যথেষ্ট তেওঁৰ অভিজ্ঞতা আছে পঞ্চায়ত সম্পৰ্কে, আৰু এওঁৰ নিচিনা মানুহ যদি আমাৰ ৰাইজে বাছনি কৰি দিয়ে নিশ্চয় ৰাইজৰ কাম হ'ব। আৰু আমি ৰাইজৰ ওচৰত আশাবাদী যে ৰাইজে যাতে ভুল নকৰে, কাৰণ শাহাদুল ইছলাম পঞ্চায়ত লেভেলৰ পৰা আপ টু মন্ত্ৰী লেভেললৈকে তেওঁৰ পৰিচিত আছে। তেওঁ কাম আদায় কৰাৰ হিম্মত আছে। পঞ্চায়তৰ ভিতৰত বাহিৰত কি আছে তেওঁ সম্পূৰ্ণ বুজি পায়। কোনটো স্কিম আহিছে কোনটো অহা নাই তেওঁ পৰিষ্কাৰ জানে, আৰু তেওঁ এই স্কিম অনাৰ হিম্মত আছে আৰু ৰাইজৰ যথেষ্ট উপকাৰ হ'ব বুলি মই আশাবাদী। পাতৰ চিন এইখন আমাৰ ৫৭ নং নিজলাওখা গাঁও পঞ্চায়তৰ অন্তৰ্গত চালপাৰা গাঁৱৰ ১ নম্বৰ ৱাৰ্ডৰ নিৰ্বাচনী কাৰ্যালয়। গতিকে এই কাৰ্যালয়খন আমি আজি সকলোৱে ইয়াত মিলি পেলাই উদ্বোধন কৰিলোঁ। ইয়াত আমাৰ কেণ্ডিডেট শাহাদুল ইছলাম, তেখেতে আমাৰ যদিও নিৰ্দলীয় কিন্তু আমি মানে মিত্ৰজোঁটৰ হৈ পেলাই তেখেতে খেলি আছে। আমাৰ ইয়াত দুয়োটা দলে তেখেতৰ ছাপৰ্টত আছে আৰু তেওঁ ইয়াৰ পৰা বিপুল সংখ্যক ভোটত জয়যুক্ত কৰিব। কলিয়াবৰ সমষ্টিত এতিয়ালৈকে আপোনাৰ ৯খন আঞ্চলিক পঞ্চায়তৰ সদস্য মিলি পেলাই আৰু আপোনাৰ 2খন জিলা পৰিষদ। এটা জিলা পৰিষদখিনি আপোনাৰ চিম্বলত হিচাপে আপোনালোকে গমেই পাইছে হয়তো। এখন এই অগপ দলৰ পৰা, এখন বিজেপি দলৰ পৰা ইতিমধ্যে জয়যুক্ত কৰিছে, বিজয় সাব্যস্ত কৰিছে।